দেখাবলৈ লৈছোঁ। আগতে এবাৰ দেখাইছিলোঁ এনেকৈ পাতৰ পৰা পুলি প্ৰস্তুত হোৱা। এইকেইটা হৈছে স্নেক প্লেণ্টৰ পুলি, পাত আছিলে মানে এতিয়া পুলি হৈছে। স্নেক প্লেণ্ট মানে যিটো আমাৰ চাপৰ হয়তো হয়, সৰুটো হয়, সেইটো স্নেক প্লেণ্টৰ আছিলে। দেখিছেনে? এইটো মই জাষ্ট পাত কেইটামান এনেকৈ ছিঙি ইয়াত এনেকৈ লগাই ৰাখিছিলোঁ আৰু এইবাৰ দেখিছে কি সুন্দৰকৈ শিপা ওলাইছে। আৰু ক'ত ওলাইছে চাম, প্ৰতিটোতে ওলাইছে। এয়া দেখিছে? ৱাও, প্ৰতিটো পাততে এইদৰে শিপা ওলাইছে, দেখিছেনে? মই ভবা নাছিলোঁ যে এনেকৈ ওলাই যাব বুলি, দেখিছে? আৰু এইটোতো পোখাও ওলালে অকণমানিকৈ পাতৰ পৰা। এয়া এইখিনিতে আমি বেলেগকৈ ভাগে ৰুব পাৰিম, দেখিছে? সুন্দৰ। প্ৰতিটোৰে ওলাইছে, যিমানকেইটা পাত লগাই ৰাখিছিলোঁ প্ৰতিটোৰে এইদৰে শিপা ওলাইছে। ভাল লাগে এনেকৈ যদি কিবা এটা কৰি ৰাখোঁ। আৰু পাতটোৱে ফাটি থাকিলে আৰু এইটো ওলাইছে, নিশ্চয় ওলাইছে। এইদৰে গোটেইখিনি যিমানখিনি পাত লগাই ৰাখিছিলোঁ প্ৰতিটো পাতৰে এইদৰে গোটেইখিনি শিপা ওলাইছে পাতৰ পৰা। ইয়াৰ পৰা আমি এতিয়া এটা পুলি প্ৰস্তুত কৰিব পাৰিম। মই আজি দুদিনমানৰ আগত আপোনালোকক দেখাইছিলোঁ যে জিজি প্লেণ্টৰ পাতৰ পৰা কিদৰে পুলি প্ৰস্তুত হয়, আৰু ৰাবাৰ প্লেণ্টৰো তেনেকৈ পাতৰ পৰা পুলি প্ৰস্তুত হয়। ৰাবাৰ প্লেণ্টৰো পাতৰ পৰা পুলি প্ৰস্তুত কৰিছোঁ, জিজি প্লেণ্টৰো হৈছে। আৰু আজি এয়া স্নেক প্লেণ্টৰ আপোনালোকক দেখালোঁ। সেইটো মই আগতে কৰা নাছিলোঁ, কিন্তু এতিয়া এনেকৈ কৰি চাইছিলোঁ। কিন্তু প্ৰতিটো পাতৰে পৰা ওলায় খুব সুন্দৰ। খালি তাৰ মাটিটো শুকাই যাব নালাগে, অলপ পানী মানে তাৰ যিটো সেমেকা ভাৱটো থাকিব লাগে, তেতিয়া অতি সোনকালে এইদৰে শিপা ওলায়। কেনেকুৱা লাগিছে জনাব। আপোনালোকেও এইদৰে ঘৰতে যদি আছে, কাৰোবাৰ পুলি বহাব বিচাৰিছে, এনেকুৱা অতি সহজ পদ্ধতিৰে কৰিব পাৰিব।